মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যোৱাকালি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ মাজত যিটো সম্পৰ্ক আছিল সেই সম্পৰ্কবিলাকৰ বিষয়ে আমি পঢ়িলোঁ। এতিয়া আমি সেই পূৰক কোণৰ ত্ৰিকোণমিতিক সম্পৰ্কৰ ওপৰত ভিত্তি কৰি আমাৰ এটি অনুশীলনী আছে 8.3। এই 8.3 অনুশীলনীৰ আমাৰ 1 নম্বৰৰ কেইটামান প্ৰশ্ন আছে। আমি সেই প্ৰশ্নকেইটা আমি সমাধানৰ দিশত আগবাঢ়িছোঁ। আমি প্ৰথমতে 8.3 অনুশীলনীৰ 1 নম্বৰৰ 1টো লৈছোঁ। চোৱাচোন প্ৰশ্নটো। আমাৰ 1 নম্বৰ প্ৰশ্নটোত কৈছে মান নিৰ্ণয় কৰা। তাৰ 1 নম্বৰটো দিছে sin 18 ডিগ্ৰী ডিভাইডেড বাই cos 72 ডিগ্ৰী। অৰ্থাৎ এইটোৰ আমি এতিয়া মান নিৰ্ণয় কৰিব লাগে। এতিয়া এইটোৰ মান নিৰ্ণয় আমি কৰিবৰ কাৰণে আমি কেনেকৈ মান নিৰ্ণয় কৰিম এতিয়া আমি আগবাঢ়িছোঁ। সমাধান sin 18 ডিগ্ৰী ডিভাইডেড বাই cos 72 ডিগ্ৰী। এতিয়া এই ৰাশিটোৰ মান উলিয়াবৰ কাৰণে আমি কি কৰিম যে sin 18 ডিগ্ৰী আৰু আছে তলত cos 72 ডিগ্ৰী। এই দুটাৰ পৰা আমি এটা আছে চাইনত, এটা আছে কছত। তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ যে চাইনটোক আমি কছলৈ নিব পাৰোঁ, নতুবা কছটোক আমি চাইনলৈ নিব পাৰোঁ। আমাৰ উদ্দেশ্যটো হ'ব যে দুয়োটাক একে ত্ৰিকোণমিতিক অনুপাতলৈ নিয়া। অৰ্থাৎ হয় দুয়োটাকে আমি চাইনলৈ নিম, নতুবা দুয়োটাকে আমি কছলৈ নিম। সেইটো আমি যিকোনো এটা ল'ব পাৰোঁ। যে ধৰা মই দুয়োটাকে এতিয়া চাইনলৈ নিব বিচাৰিছোঁ, তেতিয়াহ'লে এইটো sin 18 ডিগ্ৰীটো মই এনেকৈ ৰাখিম, মাত্ৰ মই cos 72 ডিগ্ৰীটোক মই চাইনলৈ লৈ যাম। এতিয়া পূৰক কোণৰ যিটো সূত্ৰ আছিল আমি সেইটো লৈ আগবাঢ়িছোঁ যে sin A ইকুৱেল টু cos 90 ডিগ্ৰী মাইনাছ A, আৰু এটা cos A ইকুৱেল টু sin 90 ডিগ্ৰী মাইনাছ A। এতিয়া cos 72 ডিগ্ৰী, এই cos অনুপাতটোক মই চাইনলৈ যদি নিওঁ তেতিয়াহ'লে মই এই ফৰ্মুলাটোৰ পৰা আমি আহিব লাগিব যে cos A মানে হৈছে sin 90 ডিগ্ৰী মাইনাছ A। গতিকে cos A মানে ইয়াত 72 ডিগ্ৰী। তেতিয়াহ'লে মই cosটো যদি মই চাইনলৈ নিওঁ তেতিয়াহ'লে 90 ডিগ্ৰী মাইনাছ 72 ডিগ্ৰী হ'ব। এতিয়া মই কি কৰিম, sin 18 ডিগ্ৰীটো এনেকৈ থাকিল। তেতিয়াহ'লে মই এই cosটোক যদি মই চাইন লিখোঁ তেতিয়াহ'লে ইয়াত কি হ'ব, 90 ডিগ্ৰী মাইনাছ 72 ডিগ্ৰী। অৰ্থাৎ sin 18 ডিগ্ৰী বাই sin, এতিয়া 90 ডিগ্ৰীৰ পৰা 72 ডিগ্ৰী যদি আমি মাইনাছ কৰি চাওঁ তেতিয়াহ'লে মই 18 ডিগ্ৰীয়ে পাম। কি দেখিলোঁ যে ইয়াতো sin 18 ডিগ্ৰী, ইয়াতো sin 18 ডিগ্ৰী। অৰ্থাৎ ভগ্নাংশটোৰ হৰ আৰু লব একে সমান। তেতিয়াহ'লে এটাৰে আনটো হৰণ কৰিলে আমি কি পাম, 1 পাম। অৰ্থাৎ এই 1 নম্বৰ প্ৰশ্নটোৰ যে মান উলিয়াব দিছিল তাৰ মানটো হৈছে 1। গতিকে ঠিক 1 নম্বৰটোৰ নিচিনাকৈ তোমালোকে 2 নম্বৰটো কৰিব পাৰিবা। 1 নম্বৰ আৰু 2 নম্বৰটোৰ নিয়মটো একেই। এইবাৰ মই তোমালোকক 3 আৰু 4 নম্বৰৰ ভিতৰত 4 নম্বৰটো কৰি দিছোঁ, কাৰণ 3 আৰু 4 একে নিচিনা। গতিকে 4 নম্বৰ প্ৰশ্নটো তোমালোকে প্ৰথমতে চোৱাচোন। 4 নম্বৰ প্ৰশ্নটো হৈছে cosec 31 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী। এতিয়া এইটো আমি সমাধান কৰিব ওলাইছোঁ। cosec 31 ডিগ্ৰী আৰু মাইনাছ sec 59 ডিগ্ৰীৰ মাজত আমি যদি চাওঁ তেতিয়াহ'লে এটা আছে আমাৰ cosecত, এটা আছে secত। এতিয়া আমি জানো যে পূৰক কোণৰ ক্ষেত্ৰত cosecটো secলৈ নিব পাৰি, নাইবা secটো cosecলৈ নিব পাৰি। গতিকে আমি কি কৰিব পাৰোঁ, যিকোনো এটা কামটোলৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ। যেনিবা মই cosecটোক এতিয়া মই কিহলৈ নিম, secলৈ নিম। তেতিয়াহ'লে মই cosecৰ ঠাইত যদি মই sec লিখোঁ তেতিয়াহ'লে মই এইটো কি কৰিব লাগিব, 90 ডিগ্ৰী মাইনাছ 31 ডিগ্ৰী, আৰু মাইনাছ এইটো মই sec
59 ডিগ্ৰী কৰিয়ে মই ৰাখিলোঁ আচলতে মই দুয়োটাকেই মই সেকলৈ কনভাৰ্ট কৰিলোঁ এতিয়া কি হ'ব sec 90 ডিগ্ৰীৰ পৰা 31 মাইনাছ কৰিলে 59 ডিগ্ৰী আৰু মাইনাছ এইটো আছে sec 59 ডিগ্ৰী অৰ্থাৎ একে এই দুটা গতিকে এটাৰ পৰা আনটো মাইনাছ কৰিলে আমি 0 পাম এইটোৱে উত্তৰ 5 নম্বৰ অংকটো লৈছোঁ 5 নম্বৰটো অংকটো হৈছে sin 35 ডিগ্ৰী ইনটু sin 55 ডিগ্ৰী মাইনাছ cos 35 ডিগ্ৰী ইনটু cos 55 ডিগ্ৰী এতিয়া আমি যদি চাওঁ যে এই অংকটোত এইফালৰ খণ্ডটোত আছে sin আৰু sin দুয়োটা সাইনত আছে এইফালৰ দুয়োটা cosত আছে এতিয়া আমি কি কৰিব খুজিম যে আসলতে আমি sin আৰু sinত আছে গতিকে এই দুটাকো আমি sin আৰু sinলৈ নিব চেষ্টা কৰিব পাৰো আৰু নতুবা এই দুয়োটাক আমি যদি cosলৈ নিও তেতিয়া হলে এই দুটা cosত আছে এই দুটাও যদি cosত থাকে তেতিয়া আমাৰ উত্তৰটো কিবা এটা ওলাব গতিকে এতিয়া আমি কি কৰিম যে হয় এই দুয়োটাক sinলৈ নিম নহয় এই দুয়োটাক cosলৈ নিম আমি যি কোনো এটা কৰিব পাৰো এটা জানিবা মই এই দুটাকেই cosলৈ নিব বিচাৰিছো যদি এই দুটা cosলৈ নিও মই এইটোৰ একো হলনি নকৰো সমান তে সাইনটোক যদি মই cosলৈ নিও 90 ডিগ্ৰী মাইনাস 35 ডিগ্ৰী ইনটু এটু সাইনকো যদি মই cosলৈ নিও 90 ডিগ্ৰী মাইনাস 55 ডিগ্ৰী আৰু মাইনাস এইটো আমাৰ আছে cos 35 ডিগ্ৰী ইনটু cos 55 ডিগ্ৰী সমান এটা এইটো কি হ'ব cos 90 ডিগ্ৰীৰ পৰা যেতিয়া 35 মাইনাস কৰিম তেতিয়া হলে আমি 55 ডিগ্ৰী পাম আৰু এইটো কি পাম cos 90 ডিগ্ৰীৰ পৰা যেতিয়া 55 ডিগ্ৰী মাইনাস কৰিম 35 ডিগ্ৰী পাম আৰু মাইনাস এইটো আমাৰ আছে cos 35 ডিগ্ৰী আৰু cos 55 ডিগ্ৰী এতিয়া আমি যদি চাওঁ তেতিয়া হলে এইটো ৰাখিত আছে cos 55 ডিগ্ৰী ইনটু cos 35 ডিগ্ৰী আৰু এইটো আছে cos 35 ডিগ্ৰী ইনটু cos 55 ডিগ্ৰী আসলতে এইটো আৰু এইটো একে সমান যেটো পূৰণ হৈ আছে গতে cos 55 ডিগ্ৰী ইনটু cos 35 ডিগ্ৰী তাৰ মানে হৈছে cos 35 ডিগ্ৰী ইনটু cos 55 ডিগ্ৰী দুইটা একে সমান গতে এটাৰ পৰা আমি আনটো যদি বিয়োগ কৰি দিম আমি শূন্য পাম এইটোৱে উত্তৰ এবাৰ আমি এটা খুব দৰকাৰী অংক এটা লৈছো 6 নম্বৰ অংকটো লৈছো tan 35 ডিগ্ৰী ইনটু tan 60 ডিগ্ৰী ইনটু tan 55 ডিগ্ৰী ইনটু tan 30 ডিগ্ৰী অৰ্থাৎ গোটেই কেইটা tanত আছে আৰু গোটেই কেইটা পূৰণ হৈ আছে গতিকে এনেকুৱা ধৰণৰ অংক যদি আমাক দিয়ে তেতিয়া হলে আমি কি কৰিম যে ইয়াৰ পৰা আমি এটা কথা চাই লম প্ৰথমতে যে 35 ডিগ্ৰী এংগলৰ লগত কোনটো এংগল প্লাস কৰিলে 90 ডিগ্ৰী হয় প্ৰথমতে আমি হেইটো চাই লম যে 35 ডিগ্ৰীৰ লগত কিমান প্লাস কৰিলে 90 ডিগ্ৰী হয় 55 ডিগ্ৰী প্লাস কৰিলে 90 ডিগ্ৰী হয় তেতিয়া হলে মই tan 55 টো ইয়াত বিচাৰি চাম নিশ্চয় থাকিব এইটো আছে তেতিয়া হলে মই কি কৰিম tan 35 ডিগ্ৰী টো আৰু tan 55 ডিগ্ৰী টো মই ওচৰা ওচৰিকে লিখি লম প্ৰথমতে tan 35 ডিগ্ৰী ইনটু tan 55 ডিগ্ৰী এই দুটা এংগল প্লাস কৰিলে 90 পাম তাৰ পিছত এবাৰ আমাৰ tan 60 ডিগ্ৰী গতিকে ইয়াৰ লগত আৰু 60 ডিগ্ৰীটোৰ লগত কি প্লাস কৰিলে 90 হয় 30 ডিগ্ৰী তেতিয়া হলে tan 60 ডিগ্ৰী আৰু tan 30 ডিগ্ৰী এই দুটা লিখি লম এতিয়া এটো স্টেপ নিশ্চয় বুজি পাইছা যে আমি tan দুটা ওচৰা ওচৰিকৈ লিখিম যাতে হিহত দুটাৰ কোন দুটাৰ যোগফল 90 ডিগ্ৰী হয় যেটো এই দুটা আমি ললো আৰু এই দুটা ললো এটা ইয়াৰ পিছৰ স্টেপটোত আমি কি কৰিম যে এই দুটাৰ পৰা মই এটা tanত ৰাখিম আৰু আনটো তাৰ পূৰকলৈ লৈ যাম tanৰ পূৰক cot গতিকে মই tan 35 টো ৰাখিলো ৰাখি এই tan টোক মই cotলৈ লৈ যাম ইনটু cot 90 ডিগ্ৰী মাইনাস 55 ডিগ্ৰী ঠিক একেদৰে মই ইয়াৰ পৰা tan 60 ডিগ্ৰী টো ৰাখিলো এই tan টো মই কি হলৈ নিম এতিয়া cotলৈ নিম
কটলৈ নিলে কি হ'ব 90 ডিগ্ৰী মাইনাছ 30 ডিগ্ৰী এতিয়া কি হয় চোৱা tan 35 ডিগ্ৰী ইনটু cot 90 ডিগ্ৰীৰ পৰা 55 ডিগ্ৰী মাইনাছ কৰিলে 35 ডিগ্ৰী পাম ইনটু tan 60 ডিগ্ৰী ইনটু cot 90 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী মাইনাছ কৰিলে 60 ডিগ্ৰী এটা কি হয় চোৱা tan 35 ডিগ্ৰী ইনটু cot 35 ডিগ্ৰী এটা আমি এটা কথা আমি আৰম্ভণিৰ প্ৰথম চেপ্টাৰটোত আমি পাইছিলো যে tan এৰ ওলোটাটো হৈছে cot এ অৰ্থাৎ tan a equal to 1 by cot a বা tan a into cot a equal to হয় 1 অৰ্থাৎ tan a আৰু cot a একে এংগল যদি tan আৰু cot হৈ থাকে হিহঁতৰ পূৰণফলটোৰ মান কি হয় 1 হয় এতিয়া আমি যদি চাও tan 35 ডিগ্ৰী ক্ষেত্ৰত যদি চাও tan 35 ডিগ্ৰী আৰু cot 35 ডিগ্ৰী একে এংগল tan আৰু cotৰ যদি পূৰণ হৈ থাকে তেতিয়ালে এই দুটাৰ পূৰণফলটো আমি কিমান পাম 1 পাম অৰ্থাৎ মই যদি এই দুটাক এনেকৈ ব্ৰেকেটত ৰাখি লও আৰু এই দুটাক ব্ৰেকেটত ৰাখি লও এই দুটাৰ পূৰণফলটো হ'ব 1 ইনটু আকৌ tan 60 ডিগ্ৰী ইনটু cot 60 ডিগ্ৰী একে এংগল tan আৰু cotৰ পূৰণফল হলে কি হ'ব 1 হ'ব এতিয়া 1 into 1 equal to 1 নিশ্চয় বুজিলা এইটো এইবাৰ তোমালোকৰ কাৰণে মই 8 নম্বৰ অংকটো লৈছো 8 নম্বৰ অংকটো হৈছে 3 sin 23 degree by cos 67 degree plus 4 sec 47 degree by cosec 43 degree এটা এই অংকটো যদি আমি মান নিৰ্ণয় কৰিবলৈ যাম একেবাৰে সহজ যে আমি এই ভগ্নাংশটো যাম যে sin 23 by cos 67 degree গতিকে আমি এটা কথা জানো যে সাইনৰ পূৰক cos এংগলত গতিকে আমি sin টো cos লৈ নিব পাৰো বা cos টো sin লৈ নিব পাৰো গতিকে কি কৰিম 3 মই এই sin টো কেতিয়া মই cos লৈ নিম নিলে কি হ'ব cos 90 degree minus 23 degree আৰু তলত থাকিল cos 67 degree plus 4 এই দুটা যদি চাও এটা আছে sec এটা আছে cosec গতিকে sec টোক মই কি লৈ নিব পাৰো cosec লৈ নিব পাৰো নিলে কি হ'ব 90 degree minus 47 degree আৰু তলত cosec 43 degree সমান 3 cos 90 ডিগ্ৰীৰ পৰা 23 ডিগ্ৰী যেতিয়া মাইনাস কৰিম আমাৰ কিমান থাকিব 67 ডিগ্ৰী 67 ডিগ্ৰী আৰু তলতো আছে cos 67 ডিগ্ৰী প্লাস 4 cosec 90 ডিগ্ৰী minus 47 ডিগ্ৰী তেতিয়ালে আমাৰ কি হ'ব cosec 90 ডিগ্ৰীৰ পৰা 47 ডিগ্ৰী বিয়োগ কৰিলে 43 ডিগ্ৰী থাকে গতিকে এইটো cosec 43 ডিগ্ৰী আৰু তলতো আছে cosec 43 ডিগ্ৰী সমান 3 এটা এইটো যদি চাও cos 67 ডিগ্ৰী বাই cos 67 ডিগ্ৰী তাৰ মানে এইটো মানে 1 অৰ্থাৎ 3 into 1 plus 4 into এইটো মানে 1 cosec 43 ডিগ্ৰী বাই cosec 43 ডিগ্ৰী অৰ্থাৎ 3 পূৰণ 1 3 যোগ 4 পূৰণ 1 4 3 যোগ 4 সমান 7 এইটোৱে উত্তৰ গতিকে ছাত্ৰ ছাত্ৰীসকল এটা তোমালোকে নিশ্চয় 1 নম্বৰৰ মই যি কেইটা অংক আজি সমাধান কৰিলো তোমালোকে নিশ্চয় বুজিছা আৰু 1 নম্বৰত মুঠতে 9টা অংক আছে আৰু এই 9টা অংকৰ ভিতৰত মই তোমালোকৰ কাৰণে দৰকাৰী গোটেই কেইটা কৰিছো আৰু বাকি কেইটা একে নিচিনা নিয়মেৰে হ'ব গতিকে বাকি ৰ অংক কেইটা তোমালোকে ধুনিয়াকৈ ঘৰত কৰিবা আৰু অহাকালি আমি 2 নম্বৰ অংক কেইটা লৈ আমি যাম তাৰ কাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু তোমালোকে গোটেইখিনি কৰি আকৌ পৰৱৰ্তী পাঠৰ কাৰণে হাজিৰ হৈ থাকিবা ধন্যবাদ